নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালে। আমাৰতো খবৰ ইমান ভাল নহয়, যিহেতুকে বাবুক মেডিকেলত ভৰ্তি কৰোৱা হৈছিল। আগৰ ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁৱে বাবুৰ মানে কি হ'ল, গা ভাল নহয়, যিহেতুকে ভৰিৰ বিষ হৈ আছিলে। এটাকে দুখন ভৰিয়ে বিষ হ'ল, সেই গতিকে মেডিকেলত ভৰ্তি কৰাইছিলোঁ। 4 দিন মেডিকেলত ৰাখি লৈ আহিলোঁ। যিহেতুকে টকা পইচা নাথাকা মানুহ, সেই গতিকে আমি GMCতে ভৰ্তি কৰাইছিলোঁ। আৰু GMCত ভৰ্তি কৰাৰ পিছত 4 দিন ৰখাৰ পিছতো মানে চিকিৎসাটো সম্পূৰ্ণ হোৱা নাই তাত। আৰু ডক্টৰে মানে কৈ পঠালে, যিহেতুকে মানে MRI কৰিব দিছিলে। MRI ৰিপৰ্ট, MRI মানে ডেটটো দিছে আগষ্টত। আৰু MRI ৰিপৰ্ট যিহেতু মানে আগষ্টত কৰিব, সেই গতিকে ৰিপৰ্টটো অহাটো দেৰি হ'ব। সেইকাৰণে মানে ঘৰত পঠাই দিলে। এইফালে কিন্তু তাৰ ভৰিৰ বিষটো পূৰা আছে আৰু এতিয়ালৈকে মেডিচিন লৈয়ে আছে। সি মেডিচিন খায়ে মানে বিষটো থমাই আছে। ডক্টৰে মানে কৈছে ৰিপৰ্টটো অহাৰ 2 দিন পিছত আকৌ তাক মানে ভৰ্তি কৰাব। ভৰ্তি কৰাই চিকিৎসাখিনি আকৌ আৰম্ভ কৰিব। মাজতে মানে এই 4 দিন ৰাখিলে। অলপ চলপ মানে পৰীক্ষাবিলাক কৰিব লগা আছিল, আল্ট্ৰাচাউণ্ড, MRI বা ব্লাড পৰীক্ষা কিছুমান, এনেকুৱা পৰীক্ষাবিলাক মানে এই 4 দিন ৰাখি কৰিলে। আৰু বাকীবিলাক ৰিপৰ্টবিলাকো অহা নাই। কিছুমান 10 দিন, কিছুমান এসপ্তাহ, এনেকুৱাকৈ ৰিপৰ্টবিলাকো মানে দেৰি আহিব, দেৰিকৈ। যিহেতুকে GMCত দেখাইছোঁ, GMCত আৰু কামবিলাক অলপ লেহেমীয়া হয়। আৰু এইটো কথাটো সকলোৱে জানে, GMCৰ কামবিলাক লেহেমীয়া হয়। কিন্তু মানুহে কয় GMCত লেহেমীয়া হ'লেও মানে চিকিৎসাটো ভাল হয় বুলি। সেই গতিকে লৈ গ'লোঁ তাত। আৰু নাইটোবা উপায়ো নাছিলে, টকা পইচা যিহেতু নাই প্ৰাইভেটত দেখুৱাব। সেই গতিকে কিন্তু যিটো কণ্ডিশ্যনত আছে সি, পাৰিলে মানে প্ৰাইভেটতে, মোৰতো মনটো এনেকুৱা হয় যেন প্ৰাইভেটত দেখুৱাই তাক মানে সোনকালে সুস্থ কৰাই ল'ম, সেইটো ভাবোঁ। কিন্তু ক'ত আৰু হ'ব, সেইটো হৈ নুঠে, যিহেতু পইচা নাই। আৰু তাতকৈ ডাঙৰ কথা, ই মানে জ্বৰ হৈ আছে এতিয়া, আকৌ নতুনকৈ আকৌ এইটো জ্বৰটো আহিছে। ইমানেই বেছি জ্বৰ উঠে মানে ভাবিবই নোৱাৰি, বহুত জ্বৰ আহে। যোৱাকালি ৰাতিও মানে কি হ'ল, মানে তাৰ জ্বৰৰ কাৰণে শুব পৰা নাই, বহুত বেছি জ্বৰ উঠিছিলে। আমি মানে 4জন মানুহ খোৱা লোৱা কৰিব পৰা নাই, তাৰ লগতে মানে লাগি আছোঁ গোটেইকেইটাই। ইমান জ্বৰ আহিছে। এই মাত্ৰ মানে জ্বৰ উঠি আকৌ অকণমান পিছতে কমে। তাৰপিছত মানুহজন মানে পূৰা ঘামি যায়, আকৌ পুতুকে কয় কি ঠাণ্ডা লাগিছে। গোটেই কাপোৰ উৰাই দিয়া, লেপ ব্লেংকেট যি আছে চবখিনি আমি উৰাই দি তাক মানে কি কৰোঁ, ৰাখোঁ। তথাপিতো মানে কি হয়, জ্বৰটো মানে বহুত বেছি হৈছে। তাৰ জ্বৰৰ লগতে মানে কি হ'ল, যোৱাকালিৰে পৰা মই তাৰ লগত লাগি আছোঁ। আৰু লাগি মানে কি হ'ল, মোৰো মানে জ্বৰ হৈ গ'ল। মই হ'লেও মানে টেবলেট খাইছোঁ, মই ভাল পাইছোঁ। কিন্তু নাজানো তাৰ কি হয়, সি মানে এই ভাল পায় আকৌ হৈ যায়। সেইটোকে মনটো বেয়া লাগি আছে। মানে জ্বৰটো কিয় ইমান সোনকালে আহে। জ্বৰ হয়, টেবলেট খালে মানে ভাল পায়, নে ভৰিৰ কিবা কাৰণতে এনেকুৱাকৈ জ্বৰটো আহি আছে, সেইটোৱে মানে ভাবি পোৱা নাই কিয় এনেকুৱা হৈ আছে। প্লিজ আপোনালোকে আশীৰ্বাদ কৰক, সোনকালে যেন ল'ৰাটো সুস্থ হৈ উঠে। এই আপোনালোকৰ ওচৰত মই মানে কি ক'ম আৰু, আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু ল'ৰাটোৰ কাৰণে হাত জোৰ কৰি। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে বা মোৰ ভিডিঅ'বিলাক, আগৰ ভিডিঅ'বিলাকো যদি চাই ভাল পাইছে আপোনালোকে, প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ।
আজিলৈ এইখিনিতে সামৰোঁ। নেক্সট আকৌ অন্য এটি ভিডিঅ'ত লগ পাম আশা থাকিল। আজিলৈ ধন্যবাদ।